এতিয়া চাবুৱাতো চলিছে বিহু নাচৰ আখৰা। চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰত্যেক বছৰ ধৰে এইবাৰো ডঙৰচুক পূৰ্বোদয় সংঘৰ সহযোগত ২৭ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈকে ডঙৰচুক পূৰ্বোদয় সংঘৰ ৰাজহুৱা খেলপথাৰত বিহু নাচ কৰ্মশালাৰ আয়োজন কৰে। কৰ্মশালাত আৰম্ভণিৰ দিনাই প্ৰায় ১০০তকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। বিহুৰ কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে মালিগাঁও বিহু সাম্ৰাজ্ঞী ২০১৮, লতাশিল বিহুৰাণী ২০১৮, মৌচুমী টায়ে সোণোৱাল। লগতে আজিৰ আৰম্ভণি অনুষ্ঠানত চাবুৱাৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত চাবুৱা BDR কলেজৰ অধ্যক্ষ ডাক্তৰ প্ৰদীপ বৰাই অনুষ্ঠানটো উদ্বোধন কৰে। এনেদৰে ঢোলৰ চেৱত কঁকাল ভাঙি নাচিবলৈ আখৰাত ব্যস্ত হৈ পৰিছে কণমানিহঁত। পোনপ্ৰথমে মই চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সুযোগকণ দিয়াৰ বাবে। আৰু খুবেই ভাল লাগিছে যিহেতুকে আগন্তুক ৰঙালী বিহু আমাৰ আহি আছে। আৰু বিহু বুলি ক'লে আচলতে এনেও ভাল লাগে। আৰু তাতে বিহুৰ সময়ত আমাৰ যি আখৰা আৰম্ভ হয়, সেই আখৰাত মানে আমি যথেষ্টখিনি আমি মানে নৱপ্ৰজন্মক বিহুৰ লগত সংগতি ৰাখি আমাৰ যিখিনি বিহুৰ নাচ হওক বা বিহু গীত হওক, এই বিহু নাম সকলোখিনি আচলতে আমি শিকাবৰ কাৰণে সুবিধাকণ আমি পাওঁ। আৰু নৱপ্ৰজন্মক মানে আগুৱাই যাবলৈ কাৰণে আমি এটা বাট দেখুৱাব পাৰোঁ তেওঁলোকক, সাংস্কৃতিক আমাৰ বিহু ক্ষেত্ৰখনত মানে তেওঁলোকে কেনেকৈ আগুৱাই যাব। সেইকাৰণে মানে খুবেই ভাল লাগে। চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২০ মাইল কাজিৰঙা ছাত্ৰ সন্থাৰ ডঙৰচুক পূৰ্বোদয় সংঘৰ সহযোগত আৰু বৃহত্তৰ চাবুৱাবাসী ৰাইজৰ সহযোগত আমি ডঙৰচুক পূৰ্বোদয় সংঘৰ খেলপথাৰ আজি ৰাজহুৱা খেলপথাৰত আমি আজিৰ পৰা আচলতে বিহু নাচ কৰ্মশালা আৰম্ভ কৰিছোঁ। আৰু অহা ৮ এপ্ৰিল তাৰিখলৈকে বিহু নাচ কৰ্মশালা হ'ব। গতিকে খুব উলহ মালহে আচলতে এই চাবুৱাবাসী ৰাইজ ওলাই আহিছে। চাবুৱাবাসী যিসকল ছাত্ৰী আছে, ছাত্ৰীসকল ওলাই আহিছে, তেওঁলোকে বিহু নাচ কৰ্মশালা তেওঁলোকে শিকিবৰ কাৰণে। আমি আশা কৰিম ইয়াৰ পৰা তেওঁলোকে যাতে ইয়াত শিকি পেলাই তেওঁলোকে আগবাঢ়ি গৈ তেওঁলোকে ডিব্ৰুগড় জিলাখনতে হওক, অসমতে হওক, বিভিন্ন প্ৰান্তত তেওঁলোকে নাচি তেওঁলোকে সুনাম কৰি আনিব। সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁলোকে আচলতে অৱদান আগবঢ়াব বুলি আমি আশা কৰিছোঁ। আৰু আমি ছাত্ৰ সন্থাই প্ৰতিটো আঞ্চলিক ছাত্ৰ সন্থা আচলতে ডিব্ৰুগড় জিলাখনৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থা আমি বিহু নাচ কৰ্মশালা এইবাৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই দিয়া হৈছে। গতিকে আমি তেনেধৰণে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ ডঙৰচুক পূৰ্বোদয় সংঘৰ খেলপথাৰত আমি আয়োজন কৰিছোঁ। গতিকে সকলো ৰাইজৰ আমি আশীৰ্বাদ, দিহা পৰামৰ্শ আৰু সকলোৰে অংশগ্ৰহণ আমি কামনা কৰিছোঁ। চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২০ মাইল কাজিৰঙা শাখা ছাত্ৰ সন্থা, ডঙৰচুক পূৰ্বোদয় সংঘ আৰু বৃহত্তৰ চাবুৱাবাসী ৰাইজৰ সহযোগত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ যিখন বিহু কৰ্মশালা সদৰখন ছাত্ৰ সন্থাৰ সাংস্কৃতিক নীতিৰ আধাৰত আমি বিগত বৰ্ষসমূহৰ দৰে এই বছৰো আমি আয়োজন কৰিছোঁ ডঙৰচুক পূৰ্বোদয় ৰাজহুৱা খেলপথাৰত। এই প্ৰশিক্ষণটোত আমাৰ মুখ্য প্ৰশিক্ষিকা হিচাপে উপস্থিত আছে মৌচুমী টায়ে সোণোৱাল বাইদেউ। এই বাইদেউৰ নেতৃত্বত আজি এই বিহু নাচ কৰ্মশালাখনি আৰম্ভণি হৈছে। আমি প্ৰায় 10 দিনীয়াকৈ এই বিহু নাচ কৰ্মশালাখনি অনুষ্ঠিত কৰিছোঁ। এই বিহু নাচ কৰ্মশালাখনিত সকলোৰে অংশগ্ৰহণ কামনা কৰিছোঁ। আজি আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থী প্ৰশিক্ষা অনুষ্ঠানটোত উপস্থিত হৈছে, তেখেতসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। গতিকে সকলোকে আমি শুভেচ্ছা জনাইছোঁ। আৰু যিসকল ইচ্ছুক প্ৰশিক্ষাৰ্থী আছে তেখেতসকলক আমি এই প্ৰশিক্ষণটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। আৰু চাবুৱা অঞ্চলৰ সমূহ ৰাইজৰ এই অনুষ্ঠানটোৰ বাবে সহযোগিতা আমি কামনা কৰিছোঁ।